আমি আজি সংবাদমেলখন এইকাৰণে দিব লগা হ'ল যোৱা এমাহ ধৰি অসম বিধানসভাত চলিলে বসুন্ধৰা থ্ৰীত মুখ্যমন্ত্ৰী বসুন্ধৰা থ্ৰীৰ জৰিয়তে খিলঞ্জীয়াক মাটিপট্টা দিয়াৰ কাৰণে তেওঁ এটা গাইডলাইন প্ৰস্তুত কৰিলে। এই গাইডলাইনৰ বিৰুদ্ধে আমি তিনিবাৰ কৰি তিনিখন স্মাৰক পত্ৰ দিলোঁ। লাষ্ট আমি 20 ফেব্ৰুৱাৰীত আমি জনতা ভৱনলৈ চল কাৰ্যসূচী লৈ চৰকাৰৰ প্ৰতিনিধিৰ ওচৰত আমি স্মাৰক পত্ৰ দিলোঁ, কিন্তু চৰকাৰে তিনিখন স্মাৰক পত্ৰৰ কোনো ধৰণৰ উত্তৰ আমাক নিদিলে। গতিকে আমি দেখা পাইছোঁ যে চৰকাৰে সৎ ইচ্ছা নাই। গুৱাহাটীৰ 18খন পাহাৰৰ 85,000 মানুহক মাটিপট্টা নিদিয়াটো নিশ্চিত। গতিকে আমি আজি যোৱা 23 বছৰ ধৰি এই মাটিপট্টা আন্দোলনত অৰাজনৈতিকভাৱে আমি আন্দোলন কৰি সংগ্ৰাম কৰি কোনো ফল পোৱা নাই। গতিকে আমি এতিয়া ৰাজনৈতিকভাৱে এই অৰাজনৈতিক সংগ্ৰামখন ৰাজনৈতিকভাৱে সংগ্ৰাম কৰাৰ কাৰণে অহা 24 মে'ত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আমাৰ ৰাজনৈতিক এখন বিৱৰ্তন হ'ব। তাৰপৰা আমি ৰাজনৈতিকভাৱে যুদ্ধ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকে আচৰিত হ'ব যে অসমৰ ভূমিখণ্ড ইতিমধ্যেই 30% মাটি অসমীয়া মানুহৰ পৰা খিলঞ্জীয়া মানুহ গুচি গ'ল অনা অসমীয়াৰ হাতত। বৰ্ডাৰবিলাক চাৰিওবাৰকৈ ঘেৰি ধৰিছে। বিধানসভাৰ মজিয়াতে চৰকাৰে দাখিল কৰিছে। তেনে ক্ষেত্ৰত অসমীয়া জাতি ভৱিষ্যত অন্ধকাৰৰ পিনে যাই আছে। অসমীয়া মানুহ নাথাকিব, অসমীয়া জাতি থাকিব যদিহে অসমৰ ভূখণ্ড থাকে। অসমৰ ভূখণ্ড গ্ৰাস কৰি আছে। কোনো এটা দল কোনো এটা সংগঠনে অসমৰ ভূখণ্ড সুৰক্ষিত কৰাৰ স্বাৰ্থত কোনো মাত নামাতে। এমাহ ধৰি গ'ল কোনো এটা ৰাজনৈতিক দলে একাৰ কথা নক'লে। গুৱাহাটীৰ পাহাৰ অঞ্চলৰ 85,000 মানুহৰ ভোট লৈ 3টা বিধায়ক হ'ল। তেওঁলোকে পাহাৰৰ মাটিত যি মাটিপট্টা নিদিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে, গাইডলাইন প্ৰকাশ কৰি তাৰ বিৰুদ্ধে নক'লে। আমি ধিক্কাৰ দিছোঁ। বিধায়ক 3জনক পদত্যাগ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। গতিকে সেয়েহে আমি যদি ৰাজনৈতিকভাৱে যুদ্ধ নকৰোঁ, অৰাজনৈতিকভাৱে যুদ্ধ কৰি আমি হতাশ হৈছোঁ। গতিকে আমি অহা 24 মে'ত ৰাজনৈতিকভাৱে যুদ্ধ কৰাৰ কাৰণে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই জিলাৰ পৰা প্ৰতিনিধিক লৈ আমি মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ৰাজনৈতিক অভিৱৰ্তন কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বসুন্ধৰাত কিমান কৰিছিল মানে মই ডাটাটো ইয়াতে দিছোঁ। আমাৰ যিখন হেৰি আছে আমাৰ সৰ্বমুঠ বসুন্ধৰাত 2 আৰু 3ত 2 নম্বৰ বসুন্ধৰা 3 নম্বৰ বসুন্ধৰাত সৰ্বমুঠ 6,70,888 জনে এপ্লাই কৰিছিল। তাৰ ভিতৰত বসুন্ধৰা 3ত এইবাৰ আবেদন কৰিলে মাত্ৰ এইবাৰ বসুন্ধৰা 3ত মাত্ৰ আবেদন ফ্ৰেছ আবেদন কৰিছে 67,781 জনে এইবাৰ বসুন্ধৰাত। কিন্তু ৰিভিউ কৰিলে বসুন্ধৰা 3ত যিটো এপ্লাই কৰিছিল ৰিভিউ কৰিছিল 1,65,400 পৰিয়ালে। গতিকে এতিয়া এই বসুন্ধৰা 3ত মাটিপট্টা নাপালে। এতিয়া মাটিপট্টা যি ৰিভিউবিলাক যি কৰিছিল এই ৰিভিউবিলাক এতিয়ালৈ মণ্ডল যোৱা নাই বা মাটিপট্টাৰ কাৰণে কোনো ষ্টেপ লোৱা নাই। গতিকে বসুন্ধৰা 3 সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। অসমীয়া মানুহক আগুৱা দিয়া এটা কৌশল। গতিকে গুৱাহাটীৰ মানুহটো মাটিপট্টা নাপায়, ৰাজ্যখনৰ মানুহ মাটিপট্টা নাপাব। কাৰণ গুৱাহাটীত ইতিমধ্যে দনকেত মাটিপট্টা নিদিয়াৰ কাৰণে অৰ্ডাৰ বাহিৰ কৰিছে। পাহাৰত মাটিপট্টা নিদিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। একচনীয়া মাটিত পট্টা নিদিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবিলাক বিধানসভাত আমি স্মাৰক পত্ৰ দিলোঁ, আমি সজোৰে প্ৰতিবাদ কৰিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা গুৱাহাটীত 3জন বিধায়কে এবাৰো গুৱাহাটীৰ পাহাৰৰ মানুহৰ স্বাৰ্থত একাষাৰ তেওঁলোকৰ সময় নহ'ল। কালিলৈ আকৌ কান্দিব যায় ভোট বিচাৰি। বসুন্ধৰা কৰিছে চৰকাৰৰ অঙহী বঙাই আৰু চৰকাৰৰ বিধায়ক মন্ত্ৰীৰ সময় নাই। তেওঁলোকে অনলাইন মাটিবিলাক কৰিব পাৰিছে। এতিয়া অকলে দিছপুৰৰ মানুহকেইজনৰ কাৰণে এইবিলাক তেওঁলোকে ছিষ্টেম বনাইছে। এতিয়া যদি চৰকাৰৰ মিনিষ্টাৰৰ ঘৈণীয়েক যাব নালাগে, তেতিয়াহ'লে অনলাইনতে মাটিপট্টা হয়, নামজাৰি হৈ চব হয়। গতিকে গোটেই ব্যৱস্থাটো চৰকাৰী পক্ষৰ মানুহে কাৰণে কৈছে, সাধাৰণ মানুহে কাৰণে কৰা নাই। আজি সাধাৰণ মানুহ যদি কৰিলে হয়
আজি আবেদন ইমান কেঞ্চেল নহ'লহেঁতেন গুৱাহাটীৰ ৮৫,০০০ মানুহৰ ১০জন মানুহ মাটি পট্টা নাপালে ১ টকাত পুঁজিপতিক মাটি পট্টা ১ বিঘাত পুঁজিপতিক ১ টকাত বিঘাত ১ টকাই পতি দিব আৰু আমাৰ অসমীয়া মানুহৰ কাৰণে কৰিছে লক্ষ লক্ষ টকা নিৰ্ধাৰণ কৰিছে তাতে চিন্তা কৰক যে অসমীয়া জাতিটো এতে শেষ কৰিব বিচাৰিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰকৃতভাৱে শাসকীয় পক্ষৰ বিৰুদ্ধে বিৰোধী পক্ষও ইয়াৰ প্ৰতিবাদ কৰাত ব্যৰ্থ হৈছে আজি বিৰোধী পক্ষও একবাৰ মাত নামাতিলে ৰাইজৰ কাৰণে এবাৰ নকলে বিধেয়কেৰে একবাৰ নকলে ইমান শাসকীয় দল বিৰোধী পক্ষৰ দল আছে কোনো দলে এবাৰ নকলে যে বসুন্ধৰাৰ্থীৰ আবেদনবিলাকৰ যিটো গাইডলাইন মাটি পট্টা নোপোৱাৰ কাৰণে যিটো গাইডলাইন দিছে সেইটো উঠাই লওক আমি পদযাত্ৰা কৰি দিছপুৰ চহৰৰ কাৰ্যসূচী ল'লোঁ 20 মাৰ্চত 20 ফেব্ৰুৱাৰীত তত আমি ভাবিছিলোঁ আমাৰ স্মাৰক পত্ৰবিধ চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু চৰকাৰে কোনো ব্যৱস্থা নকৰে চৰকাৰৰ সাধাৰণ গৰীব খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো দৰদ নাই তেওঁলোকে ১২০০ টকা দি মাটি ভোট ল'ব বিচাৰিছে মুখ্যমন্ত্ৰী আমাৰ দৰে সংগঠনৰ যোগাযোগ নকৰে আজি ২৩ বছৰ হ'ল তৰুণ গগৈয়ে আমাৰ লগত বহিছিল সৰ্বানন্দ আমাৰ লগত আলোচনা কৰিছিল গতিকে এই মন্ত্ৰীয়ে আমাৰ লগত মুখ্যমন্ত্ৰী আমি ৩খন স্মাৰক পত্ৰ দিলোঁ সৌজন্যতাৰ খাতিৰত কোনো উত্তৰ এটা নিদিলে সাধাৰণতে সৌজন্যতাৰ খাতিৰত যে আমাৰ স্মাৰক পত্ৰ এটা ৰেচপেক্ট কৰিব লাগে তাৰ এটা উত্তৰ নিদিলে গতিকে সেইকাৰণে আমি ২৪ তাৰিখে যে ৰাজনৈতিকভাৱে যুদ্ধৰ কাৰণে বিৱৰ্তনখন পাতিম সেইকাৰণে পাতিম যে তেওঁলোক যে ৰাজনৈতিকভাৱে প্ৰতিহিত কৰিব নাযায় এওঁলোকে এনেকৈ দাদাগিৰি চলি থাকিব গতিকে অসমৰ সকলো পট্টাহীন মানুহ ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব আৰু এই চৰকাৰক দিছপুৰৰ পৰা ছাঁটাই কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত